নমস্কাৰ মই জ্যোতিস্মিতা পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছো আশা কৰোঁ সকলো ভালে আছে আৰু আমিও ভালে আছো আৰু এইটো মোৰ নতুন বছৰৰ প্ৰথম ভিডিঅ' হয় গতিকে ভিডিঅ'ৰ আৰম্ভণিতে আপোনালোকক সকলোকে নৱবৰ্ষৰ বহুত শুভকামনা জনালো পাৰ হৈ যোৱা দিনবিলাকটো গুচি গ'ল গতিকে অনাগত দিনবিলাক ধুনীয়াকৈ পাৰ হওক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰু আজি হৈছে 5 তাৰিখ ভিডিঅ' বনামকে 31 তাৰিখৰ ভিডিঅ' বনোৱা নহলে আৰু 1 তাৰিখৰো বনোৱা নহলে কিন্তু আজি ভাবিলো নহয় ভিডিঅ'টো আৰম্ভ কৰো বহু দিন ভিডিঅ' দিয়া নাই আৰু আজি আছে আমাৰ ঘৰত বিয়া মানে আমাৰ শেষৰখন বিয়া আমাৰ ঘৰত লৰাৰ মানে বৰ্তাৰ লৰাৰ বিয়া আজি আসলতে বিয়াও নহয় দেই ৰিসেপশনে হয় বিয়াখন হঠাৎ হৈ গ'ল বিয়াখন ময়ো নাপালো বৈছে মই ঘৰত নাছিলো মানে যেদিনা মই ঘৰলৈ গৈছো এই ৰিসেন্ট মই ঘৰলৈ গৈছিলো আপোনালোকে যদি আগৰ ভিডিঅ' মোৰ চাইছে তেতিয়াহলে গম পাইছে মই ঘৰলৈ গৈছিলো ঘৰৰ পৰা ভিডিঅ' দিছিলো বাৰু যাওঁতে দিয়া নাছিলো কিন্তু ঘৰত গৈ মই ভিডিঅ' দিছিলো তাৰ পিছত যোনদিনা মই ঘৰলৈ গৈছো সন্ধিয়াই খবৰ আহিছে মানে হাজবেণ্ডহতে মোক থৈ মেলি ঘৰ আহি পাইছে এফালে কইনা আহিছে দেই ভাইটিয়ে বিয়া পাতিছে আৰু তাৰ পিছত তেখেতে মোক ভিডিঅ' কলতে দেখালে বাৰু মই খবৰ পাইছো মনটো ইমান বেয়া লাগিছে ভালো লাগিছে মোৰ জা এজনী আহি গ'ল বুলি কিন্তু বেয়াও লাগিছে বিয়াখন মই মানে নিজৰ চকুৰে নেদেখিলো বুলি কিন্তু মই ভিডিঅ' কলিঙতে চালো বাৰু আৰু ভিডিঅ' আছে মই ইয়াত লগাই দিম মাজতে এড কৰি দিম কেনেকৈ কইনা আনিছিলে কেনেকৈ আদৰিছিলে গোটেইখিনি আৰু বাকী আজি আছে ৰিসেপশন আৰু কাৰ বিয়া কৈ দিছো আৰু ভাইটি বুলি ক'লে আপোনালোকেতো নাজানিব মানে আমাৰ বৰ্তাহঁতৰ ল'ৰাটোৰ মানে দুজন বৰ্তা আছে এজন বৰ্তাৰ ল'ৰাজন হৈছে আমাৰ এখেততকৈ ডাঙৰ দাদাৰ বিয়া হৈ গ'ল প্ৰথমতে আমাৰ বিয়াখন হ'ল দেই তাৰপিছত দাদাৰ বিয়াখন হ'ল আৰু এতিয়া ভাইটিয়ে যে এতিয়া বিয়া পাতিব আমি একেবাৰে ভবা নাছিলোঁ আচলতে মানে পটককৈ হৈ গ'ল তাৰ বিয়াখনো কয় নহয় জন্ম মৃত্যু বিবাহ কাৰ কেতিয়া হয় কোনেও নাজানে সেইটোৱে হ'ল আচলতে আমি চবেই চিনি পাওঁ আমি কইনাজনী তাইকে আনিব বুলি জানো তাই ইয়ালৈও আহি থাকে দেই আৰু ৰিচেণ্ট আমাৰ ঘৰলৈও আহিছিলে বেটাৰ বাৰ্থডে আছিলে যে মানে আহি থাকে আৰু মোৰ লগতো খুব ভাল আৰু দাদাৰ বিয়াতো আহিছে কইনাজনী আপোনালোকে আগৰ ভিডিঅ' যদি চাইছে তেতিয়াহ'লে কইনাজনীক দেখিছে মই ইয়াতে ফটো লগাই দিম বাৰু আৰু তেনেকৈ আৰু পটককৈ মানে সিহঁতৰ মাজত কি হ'ল অলপ খেলি মেলি লাগি আছিলে দেই অকণমান কাজিয়া লাগি আছিলে আৰু তাৰপিছত তাহাঁতৰ ঘৰলৈও আহি থাকে বৰমাহঁতৰ ঘৰলৈও আৰু দেখিয়ে থাকোঁ আৰু মানে আমাৰ বাউণ্ডাৰী আমি বেলেগে থাকোঁ যদিও বাউণ্ডাৰী একেটাই তাই সেইকাৰণে দেখি থাকোঁ আৰু আহি থাকে তাই ইয়ালৈ আৰু আমাৰ ঘৰলৈও কেতিয়াবা আহে আৰু ৰিচেণ্ট তাই থাকিও গৈছে আমাৰ ঘৰত বৰ্তাহঁতৰ ঘৰত পূজা আছিলে তেতিয়া আমাৰ ঘৰত তাই থাকিলে তাৰপিছত আকৌ বেটাৰ বাৰ্থডে আহিছে তেনেকৈ আৰু তাই মোৰ লগত খুব ভাল হয় তাৰপিছত কি হ'ল ভাইটি আৰু তাইৰ মাজত মানে অলপ থাকেই আৰু ন ভাল পোৱাত এইবিলাক কাজিয়া খুব কাজিয়া লাগি আছিলে আৰু দুইটাই তাৰপিছত বৰমাই ক'লে কিমানো আৰু তহঁতে কাজিয়া কৰি থাক লৈ আন বুলি ক'লে যে সেই তেনেকৈ বিয়াখন হৈ গ'ল তাৰপিছত ভণ্টিয়েও ক'লে ভণ্টি মানে দৰাৰ বায়েক আৰু ভিনীয়েকেও ক'লে তাৰপিছতে বায়েক আৰু ভিনীয়েকে আৰু সি তিনিটাই মিলি আৰু লৈ আহিলে আৰু কাজিয়া লাগি থকাতকৈ ব'ল বোলে বিয়াখনে পাতি দিওঁ তেনেকৈ বিয়াখন হৈ গ'ল আৰু বৰমাহঁতৰো একো প্ৰব্লেম নাছিলে মানে জানেই যে তাইকে আনিব বুলি আহিয়ে থাকে ইয়ালৈ তাৰপিছত তেনেকৈ আৰু বৰমা এতিয়া ভালেই ময়ো ভালেই পাইছোঁ বৰমাৰ লগ এটা হ'ল নহ'লে আৰু বৰ্তা বৰমা আৰু ভাইটিহে তিনিটা এতিয়া বৰমাৰ লগ এটা হ'ল এতিয়া তিনিজনী মানে বোৱাৰী হৈ গ'ল আৰু তিনিটা পৰিয়াল এতিয়া আৰু আমাৰ ল'ৰাৰ বিয়া নাই শেষৰখন বিয়া আৰু আজি আছে ৰিচেপশ্যন আছে ঘৰতে দিয়া নাই বাৰু ৰেলৱে ক্লাবত দিছে তাৰ ওচৰতে হয় আমি এতিয়া ওলাই মেলি যাম এতিয়া 3টামান বাজিলে এতিয়া ওলাবলৈ ষ্টাৰ্ট কৰোঁ আৰু বাহঁতো আহিছে বিয়া বুলি আৰু খুব মানে উৎপতীয়া পৰিৱেশ এটা হৈ আছে জানেই আৰু আপোনালোকে সৰু ল'ৰা ছোৱালী থাকিলে কিমান উৎপাত হয় তাতে বাৰ দুটা ল'ৰা ছোৱালী আৰু বাৰ ছোৱালীজনী আমাৰ বেটা প্ৰায় মানে সমান বয়সৰে হয় আৰু দুটা ল'ৰা ছোৱালী থাকিলে কেনেকুৱা উৎপাত হয় ডাঙৰটোও বেছি ডাঙৰ নহয় তিনিটা মানে সাংঘাতিক এটা উৎপতীয়া পৰিৱেশ হৈ আছে তাৰ মাজতে আমি ওলাওঁ আৰু এতিয়া মানে সিহঁতি ওপৰলৈ গৈছে সেইকাৰণে মই ভাবিলোঁ ভিডিঅ'টো আৰম্ভটো কৰি লওঁ আৰু এতিয়া পটাপট ওলাই লওঁ আৰু বিয়াতে পিন্ধিম বুলি কাপোৰ এযোৰ লৈছিলোঁ আপোনালোকক দেখাই লওঁ বোলক কাপোৰযোৰ এনেই লোৱাৰ কথা নাছিলে পটককৈ কাপোৰযোৰ লৈ ল'লোঁ ভবা নাছিলোঁ ল'ম বুলি আৰু তাৰপিছতে ভাবিলোঁ নহয় আৰু এখৰখন বিয়া যেতিয়া লৈ লওঁ ইহঁতৰ মানে বিয়া 3বাৰ হ'ব জানেনে কিয় এবাৰ বিয়া হৈ গ'ল তাৰপিছতে আজি আছে ৰিচেপশ্যন আকৌ ঘৰ উঠা গতিকে ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব আৰু যোনদিনা চুৰ কৰি আনিছিলে সেইদিনাৰ মই ভিডিঅ'খিনিও ইয়াতে এড কৰি দিম আপোনালোকে চাব তেতিয়ালৈকে মই ওলাই ল'ম এতিয়া বোলক আপোনালোকক মই কাপোৰযোৰ দেখাই লওঁ আগতে আৰু এইফালে বেটাক চাওক সি শুই আছে তাক মই উঠাই মেলি খুৱাই লৈ যাম একেবাৰে মানে ৰাতি আহোঁতে আকৌ দেৰি হ'ব যে নহ'লে তাৰ ভোক লাগিব পাৰে এইটো শুই আছে পুৰা
মুখখন চাওক না, দেখিলে ইমান ইনোচেণ্ট লাগে কিন্তু বদমাছ হয় সি, উৎপতীয়া। ব্লাউজটো হৈছে এইটো এদিনৰ ভিতৰতে চিলাই দিছে তেখেতে দেই। 4 তাৰিখে আনিছোঁ, 3 তাৰিখে আনিছোঁ, তাৰপিছত সন্ধিয়া সময়ত দিছোঁ। 4 তাৰিখে 12টামান বজাত ফোন কৰিছে তেখেতে যে কাপোৰযোৰ আপোনালোকৰ হৈ গ'ল। 12টা নহয় 10টামান বজাতে ফোন কৰিছে। মই মানে যিমান ব্লাউজ আছে তাতে চিলাবলৈ দিওঁ, তেওঁ খুব ধুনীয়াকৈ চিলায়। আৰু কাপোৰযোৰৰ মানে মেইন ব্লাউজটো ফিটিং হ'লে কাপোৰযোৰ পিন্ধি ভাল লাগে, সেইটো কাৰণে তাতেই দিওঁ চিলাবৰ কাৰণে। আৰু ব্লাউজটো এনেকৈ হাতখন দীঘলকৈ দিছোঁ, মানে পূৰা দীঘলকৈ নহ'লগৈ, কাপোৰ অকণমান শ্বৰ্ট হ'ল বুলি কৈছে তেখেতে। মই কৈছিলোঁ যে কাপোৰটো মিলাই মেলি আপুনি চিলাই দিব বেলেগ কাপোৰ দি হ'লেও, কিন্তু তেখেতে নকৰিলে। মানে মই দীঘলকৈ দিয়াহেঁতেন অকণমান বেছি ছেটিছফাই হ'লোহেঁতেন, কিন্তু ফুল নহ'ল আৰু অকণমান থাকিলেগৈ। আৰু কাপোৰযোৰত 3টা এনেকৈ পাৰি আছে, ব্লাউজটোৰ হাতত ৰঙা আৰু কলাত, আৰু হাতখন দীঘল আৰু চিম্পলকৈ চিলাইছোঁ, বেছি একো ডিজাইন দিয়া নাই। মুগাৰ বা পাটৰ কাপোৰবিলাকত বেছি হেভি ডিজাইন দিলে বেয়া লাগে, সেইটো কাৰণে এনেকৈ ৰাউণ্ড নেকটোৱে দিছোঁ আৰু পিছফালেও আগফালেও। আৰু এইফালে লটকনকেইটা তেখেতে অকল এইটো দিছিলে দেই, যোনটো মুগাৰ কালাৰটো, ৰেড কালাৰকেইটাৰ মই লগাই দিলোঁ। তেখেতক কৈছিলোঁ ৰেড আৰু এইটো মিক্স কৰি কিনে 2টা লগাই দিব, তেখেতে ক'লে কাপোৰ নুজুৰিলে আৰু বেলেগ কাপোৰ যদি লগাই দিওঁ বাইচান্স যদি ডিছকালাৰ হৈ যায় তেতিয়াহ'লে কি হ'ব বুলি ক'লে যে, সেইটো কাৰণে নিদিলে। কিন্তু মোৰ মানে ভাল নালাগিলে এটা লটকনত, সেইটো কাৰণে মোৰ আগৰ এনেকুৱা লটকন আছিলে বেলেগ কাপোৰৰ, তাৰ পৰা এৰুৱাই মই ইয়াত লগাই দিলোঁ। এইটো হৈছে ব্লাউজটো, পিন্ধিলে ভালকৈ দেখাম। আৰু চাদৰখন হৈছে এইখন, চাদৰখনৰ দহিখিনি খুব ভাল লাগিছে। আৰু এনেকৈ গছা ডিজাইন বুলি কয় যে, আগৰ দিনৰ কাপোৰবিলাকত আছিলে। আমাৰ মাৰ মুগাৰ মেখেলাত মই দেখিছোঁ এই ফুলটো বহুতবাৰ, সেই ফুলটো হয়। আৰু পূৰা মানে ঘনকৈ বুটা আছে কাপোৰযোৰত, আগটো এইটো। আৰু মই ভালকৈ দেখাম বাৰু, এনেকৈ কেমেৰাটো ধৰি ধৰি মানে মই আপোনালোকক ভালকৈ দেখাব পৰা নাই, দিগদাৰ হৈছে অকণমান দেখুৱাবলৈ। এনেকৈ আছে এইটো, আৰু আঁচলটো মাজত এনেকৈ মাজত এই বুটাখিনি আছে। আৰু মেখেলাখন হৈছে এইখন, মেখেলাখনো তেনেকেই এইটো মানে তলৰটো আৰু ওপৰলৈ বুটাখিনি আছে, চাদৰখনৰ নিচিনাকৈ আছে মেখেলাখনৰ তলৰটো, তাৰপিছত মাজলৈ বুটাখিনি আছে। আৰু মেখেলাখন সাংঘাতিক বহল। মই এনেও ক্ষীণমিন আৰু চুটি চাপৰ মানুহ হয়, গতিকে চাদৰখনো দীঘল, শিলৰ লগত মিলাই মেলি পিন্ধিম আৰু যেনে তেনে। আৰু মেখেলাখন যে মানে 3টা ইমান ডাঙৰ ডাঙৰ কুচ দিও ডাঙৰ হৈছে। কালি আনি মই লগে লগে পিন্ধি চাইছোঁ, এতিয়া প্ৰেছ কৰিব আছে এযোৰ, তেনেহ'লে মই ওলাই লওঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। কাপোৰযোৰ এনেকৈ এবাৰ দেখাই দিছোঁ, চাওক কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই। আৰু এইফালে দহিখিনি চাওকচোন, পম লগাই থোৱাৰ নিচিনা লাগিছে, এটা ৰঙা এটা ক'লা এনেকৈ দিছিলোঁ। মায়ে কৈছে ইমান তেলীয়া কৰি দিলি বুলি কৈছে, মানে এটা কালাৰে দিব লাগিছিলে বুলি কৈছে আৰু মায়ে। মোৰ কিন্তু ভাল লাগিছে। আৰু ফুলটো চাওকচোন ইমান মৰম লাগিছে। আমাক দৰা আমাক দেই ভাগৰ লাগি গ'ল। ৰামচন্দ্ৰ আহিছে, ৰভাতলত বহিছে।
দৰা বিয়া পাতিলে আমাৰ দাদাই বিয়া পাতিলে যিখিনি জানে তাকে কওক এইফালে মই ওলাই মেলি ৰেডি হৈ গ'লোঁ আৰু বৰ বেছি একো কৰা নাই সাধাৰণকৈ ওলাইছোঁ আৰু চুলিখিনিও খোপা বান্ধি লৈছোঁ এইটো ব'লক তেন্তে এতিয়া বিয়া ঘৰলৈ যাওঁ আৰু আপোনালোকক তাতে লগ পাম জান এইফালে চাই দিয়া হৈ যাবা দিনো লাগিছে তোমাক অঁ যাইগৈ অঁ অঁ ঠিক আছে ঠিক আছে ঠিক আছে অঁ ঠিক আছে এইজনী হৈছে আমাৰ কইনা আজি তাইৰ বিশেষ দিন গতিকে আপোনালোকে আশীৰ্বাদ কৰিব সিহঁতৰ দিনবিলাক যাতে ভালে কুশলে পাৰ হয় আৰু মোৰ ফালৰ পৰাও দুয়োটালৈ বহুত বহুত মৰম আৰু শুভকামনা ফটো মাৰিছে পেলাই এতিয়া কিনাৰত আহি দিয়া
পালোহি এতিয়া বেটাক অকণমান খুৱাই লওঁ বিৰাট ভাগৰ লাগিছে তাৰ লগত দৌৰোতে একো ভিডিঅ' কৰা হোৱা নাই মই কাৰোবাৰ পৰা কালেক্ট কৰি ইয়াতে অকণমান লগাই দিছোঁ আপোনালোকক আৰু মেমৰি হিচাপে থাকি যাব আৰু যি কি নহওক ভিডিঅ'টো কেনেকুৱা পালে চাই জনাবলৈ নাপাহৰিব আৰু এইফালে পোৱালি আহি এইটো নাইনি তাহাঁতৰ কাপোৰখিনি সলাই লওঁ তেনেহ'লে বিৰাট ভাগৰ লাগিছে আজিলৈ বাই বাই